বাপেকে যদি আৰু মুখত চুৰত তুলি পেলাই যদি কয় এ বৰ বেয়া বস্তু দেই বাবাহঁত এ নাখাবি দেই, তাৰমানে এটি ভাল সন্তান হওক বুলি কামনা কৰি কৰা সৎকাৰ্যকে পুংখবন বুলি কয়। আমি চমুকে তাক পঞ্চামৃত খোৱা বুলি কৈ থৈ দিওঁ। এই একশৰণ হৰিনাম ধৰ্মত জাতি বুলি, গোষ্ঠী বুলি, বৰ্ণ বুলি, সম্প্ৰদায় বুলি, উপাধি বুলি কোনো কথা নাই। দেৱতা, মহাদেৱতা, পৰম দেৱতা। পৰম দেৱতা মহেশ্বৰৰ নামেৰে ভাগৱত আৰম্ভ কৰিছে। এতিয়া কিনো দেৱতা, মহাদেৱতা কি, পৰম দেৱতা কি দেই? যাৰ আবাহন আছে, যাৰ বিসৰ্জন আছে, যাৰ ৰূপ আছে, যাৰ মূৰ্তি আছে, যাৰ সীমাবদ্ধতা আছে, যিজনে মুখ্য সমাধি আৰু তিনি তাপৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে, তেওঁ হ'ল দেৱতা। ৰূপ আছে, মূৰ্তি আছে, আবাহন আছে, বিসৰ্জন আছে, প্ৰাণ প্ৰতিষ্ঠা আছে, মুক্তিও দিব নোৱাৰে, সমাধি দিব নোৱাৰে, বাৰে বাৰে জন্ম হোৱাৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে, বিধিৰ কিংকৰ হৈ থকাৰ পৰা আপোনাক নিষ্কাবত দিব নোৱাৰে, তেওঁৰ নামে হ'ল দেৱতা। মূৰ্তি নবনাই জানো? যাৰ মূৰ্তি বনোৱা হয়, যাৰ মূৰ্তিত পূজা হয়, যাক আবাহন জনোৱা হয়, যাৰ বিসৰ্জন আছে, আৰু মূৰ্তি বনোৱাৰ পাছত আকৌ প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে, হয়নে? আৰু যাৰ সীমাবদ্ধতা আছে, আপোনাক মুক্তি দিব নোৱাৰে, মোক্ষ দিব নোৱাৰে, সমাধি দিব নোৱাৰে, আৰু এই সংসাৰ বন্ধনৰ পৰা আপোনাক নিষ্কামন দিব নোৱাৰে। এইবাৰ আহিল ইয়াৰ পিছত মহাদেৱতা, যাৰ আবাহন আছে, বিসৰ্জন নাই, ৰূপ আছে, মূৰ্তি নাই, আৰু বিষ্ণুৰ বাদে ব্ৰহ্মা আৰু শিৱৰ সীমাবদ্ধতা আছে। গতিকে এই তিনিজনক কোৱা হৈছে মহাদেৱতা। ইয়াৰ পিছত আহিল পৰম দেৱতা, যাৰ ৰূপো নাই, মূৰ্তিও নাই, আবাহনো নাই, বিসৰ্জনো নাই, যাৰ সীমাবদ্ধতা নাই, যাৰ স্মৰণে, যাৰ জপনে, যাৰ ৰমনে জীৱশ্ৰেষ্ঠ মনুষ্যক সংসাৰত বাৰে বাৰে অহাৰ পৰা মুক্তি দিব পাৰে, যিজনে শাৰীপ্য, শালিক্য, সমীপ্য, সাঞ্জিক, সাত্বিক মুক্তি প্ৰদান কৰিব পাৰে, যিজনে চিৰস্থায়ী শান্তি প্ৰদান কৰিব পাৰে, যিজনে আত্মাক পৰমাত্মাত লীন যোৱাত সহায় কৰিব পাৰে, যিজন আত্মাৰ বন্ধু, সেইজনেই ঋষিকেশ, সেইজনেই মহেশ্বৰ, সেইজনেই পৰমাত্মা, সেইজনেই পৰমেশ্বৰ। সেইকাৰণে কৈছে যাৰ অজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্যকৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এতিয়া আমি আগম আৰু নিগমত আহিম। যদি আগমত আহে 24 অৱতাৰৰ ভিতৰত 10 অৱতাৰ প্ৰধান। মৎস্য, কুৰ্ম, নৰসিংহ এইবিলাক অৱতাৰ নহয় জানো, হয়নে? এই 10টা অৱতাৰ আমি কল্পনা কৰোঁ কিহত? আগমত। এবাৰ নিগমত আহিলে কি হ'ব? পিতৃৰ শিৰৰ পৰা সন্তান এটিয়ে মাতৃগৰ্ভত প্ৰৱেশ কৰিলে, সি ভ্ৰূণ হ'ল, একলা একলাকে বাঢ়িব, 20 মাহ হ'লে, মানে 20 সপ্তাহ হ'লে তাৰ 5 মাহ হ'ব, খুব ভোক লাগিব। সেইকাৰণে 5 মাহ হ'লে, সপ্তাহ হিচাপে 20 সপ্তাহ হ'লে পঞ্চামৃত খুৱায়। তাৰ নাম সংস্কৃতত পুংখবন। এটা আমাৰ কাৰ্যসী পুংখবন, তাৰমানে এটি ভাল সন্তান হওক বুলি কামনা কৰি কৰা সৎকাৰ্যকে পুংখবন বুলি কয়। আমি চমুকে তাক পঞ্চামৃত খোৱা বুলি কৈ থৈ দিওঁ, নহয় জানো? তাৰপাছত লাহে লাহে অংগ প্ৰত্যংগবিলাক বৃদ্ধি হ'বগৈ, লিংগৰ নিৰ্ণয় হ'ব। কিন্তু ভ্ৰূণৰ লিংগৰ নিৰ্ণয় এটা অপৰাধ। কেতিয়াও চিকিৎসকক আপুনি প্ৰশ্ন কৰিব নোৱাৰিব গৰ্ভত থকা সন্তানটি পুৰুষ হ'ব নে কন্যা হ'ব। চিকিৎসকজনে যদি কৈ দিয়ে তেওঁ জেলৰ ভাত খাব লাগিব, যদি স্বামী স্ত্ৰী পিতৃ মাতৃয়ে সোধে তেওঁ জগৰীয়া হ'ব আইনৰ চকুত দেই। সন্তানক স্ত্ৰী আৰু পুৰুষ বুলি বিভাগ কৰিব, লিংগ নিৰ্ণয় কৰিব মানা কৰিছে, কাৰণ বহুত ঠাইত কন্যা সন্তানক হত্যা কৰা হয়। আৰু এনেকৈ জন্ম নোহোৱালৈকে মাতৃগৰ্ভত আপ্যায়নী নাৰীত আপোনালোকে তৃতীয় স্কন্ধ একাদশত পাবগৈ। কি পাবগৈ? কপিল দেৱতী সম্পাদত জীৱৰ তামসী গতিত কপিল প্ৰভুৱে মাতৃক কৈছে আপ্যায়নী নাৰীত, তাৰমানে ফেলোপিয়ান টিউবছত মাতৃগৰ্ভত, গৰ্ভকোষত সন্তানটো মাছে পানীত সাঁতুৰি থকাৰ দৰে ফেলোপিয়ান টিউবছৰ ফ্লুইডছৰ মাজত সাঁতুৰি থাকে। সেই অৱস্থাটোৰ নামে হ'ল নিগমত মৎস্য অৱতাৰ। জন্ম পালে বিচনাখনতে সাঁতুৰি নাদুৰি থাকে, কিন্তু বিচনাখন কুচাই থৈ দিয়ে চাবচোন, নহয় জানো? যে
কুৰ্ম অৱতাৰ হৈলে ক্ষীৰদতীৰে লক্ষ্য প্ৰহৰৰ পন্থ জুৰিলা খৰিৰে বিচনাখনেই যেন কেঁচুৱাটোৰ কাৰণে সাগৰখন কাশ্যতে মানে কাছতে সাঁতুৰি থকাৰ দৰে নাথাকে জানো মৎস্যকুৰ্ম নৰসিংহ আঁঠু কাঢ়ে আঁঠু কঢ়াৰ সময়তে ভইচ চেঞ্জিং হয় উষ্মত ধ্বনিবিলাক ওলায় কান্দিলে হাউৰিয়ে মাতটো ভাঙে আধা মানুহ আধা সিংহ নহয় জানো নৰসিংহ মৎস্যকুৰ্ম নৰসিংহ বামন এইবাৰ ঠুনুক ঠানাকে খোজকাঢ়িব পৰা হ'ল নিজৰ চেণ্ডেলেদি ডাঙৰ চেণ্ডেল চুচাৰিব গামোচা এখন পালেই চাদৰ কৰি মেৰিয়াই ল'ব নল'ব জানো হয়নে গতিকে বামন অৱতাৰ ইয়াৰ পিছত কি আহিব হলিৰাম বলৰাম অৱতাৰ কমপ্লেইন দিব পৰা হ'ব দাদা বলভদ্ৰে দিলে কখল খাই লক কৃষ্ণ মাটি একদল হয়নে লাহে 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 ডেকা হ'ব এবাৰ কি অৱতাৰ আহিব বৰাহ ডেকা অৱতাৰতে ডেকাই গাভৰু গাভৰি ডেকাৰ মনটো চুৰ নকৰে জানো সেইখিনি সময়তে কাজিয়া পেচাল অলপ বেছিকৈ নালাগে জানো হয়নে গতিকে বুঢ়া মানুহবিলাকৰ মাজত তৰ্ক বিতৰ্ক হয় কিন্তু মাৰামাৰি নকৰে কিন্তু ডেকা কালতে নহয় জানো গতিকে বৰাহে বসুমতীক হিৰণ্যাক্ষৰ হাতৰ পৰা উদ্ধাৰ কৰিছে বৰা অৱতাৰ তাৰপিছত কি আহিব শ্ৰীৰাম অৱতাৰ জ্ঞান হোৱা বিয়া হোৱা অৱতাৰ ডেকা আৰু গাভৰুৰ মাজত বিবাহ হ'ল গতিকে শ্ৰীৰাম অৱতাৰত কি হ'লগৈ বিবাহ হ'লগৈ ৰামে সীতাক বিবাহ কৰিলে ইয়াৰ বিবাহৰ পাছতহে জ্ঞানটো হ'ব সাংসাৰিক জ্ঞানখিনি নহ'ব জানো সাংসাৰিক জ্ঞানখিনি হোৱা যেতিয়া আচল প্ৰেক্টিকেল জ্ঞানখিনি হোৱা তাৰ নাম হ'ল বুধ অৱতাৰ হয়নে আৰু তাৰ পাছত নিজৰ সংসাৰখনৰ বিশৃংখলতা বেছিভাগত আহি যায় মাটি সম্পত্তিক লৈ কোৰ্টত কেছ দিয়া দি মাৰ পিট নমতা নমতি নহয় জানো কলিৰ শেষত ভৰিলে কলকি অৱতাৰ কাটি মাৰি মেচক কৰিব দেৱান এজনী মাকৰে গাখীৰ খাই ডাঙৰ হোৱা সন্তানকেইটাই ইটোৰ ডিঙিত সিটোৰ মেচিদা নথয়নে সীমাৰ দুই আঙুল দুই লেচা মাটিৰ কাৰণে জেলৰ ভাত নাখায়নে বধ কৰা কৰি নহয়নে নহয় জানো গতিকতে আমাৰ জীৱনটোৱেই জন্মৰ পৰা মৃত্যুলৈকে এই দশৱতাৰ নিগমন হয় নহয় গতিকে এইকাৰণে কি কৈছে মৎস্যকৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ আমাৰ জন্ম হয় কিন্তু ঈশ্বৰে জন্ম নলয় কি কয় অৱতাৰ অৱতাৰ কিয় কয় যি অৱতৰণ কৰে প্লেইনখন পৰে বুলি কওঁ নেকি বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বনতে ববচা বাগৰিছেগৈ নহয় নে বকুল বাগৰিছে ববচা বনতে বুটলি বিলাও কৰি বলা হয়নে এটাকে বগলী পৰা বুলি কৈছোঁ প্লেইন পৰে নেকি বিমান অৱতৰণ কৰে বগলীটো সৰু যে সেইকাৰণে সি পৰে প্লেইনখন ডাঙৰ যে সেইকাৰণে অৱতৰণ কৰে আমাৰ জন্ম হয় কিন্তু ভগৱন্তে অৱতৰণ কৰে সেইকাৰণে অৱতাৰ পাৰ্থক্যটো মই কৈছোঁ না আমাৰ ভৰি তেখেতৰ চৰণ তেখেতৰ পদ নহয় জানো এতিয়া পদ কাক কয় কালি যদি মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱত কুইজত আইসকলক সুধি দিয়ে বোলে পদ কাক কয় গতিকে ক্ষুদ্ৰ দেৱতাই হওক মহাদেৱতাই হওক পৰম দেৱতাই হওক হাত কিমানখন ডাঙৰ কথা নহয় চৰণ কিন্তু সকলোৰে দুখন চৰণ দুখন নহয় জানো সেই অগ্নি দেৱতাই হওক শিৱই হওক ব্ৰহ্মাই হওক নাৰায়ণে হওক কৃষ্ণই হওক চৰণ কিন্তু দুখনেই সেইকাৰণে দুটি চৰণ লগ লাগিলে এটি পদ হয় এখেতে ইয়াত অহাৰ আগতে এঠাইত নাম গাই আহিছে সম্ভৱতঃ আহি দেখিছোঁ 1950 চনৰ ভূমিকম্প আহিছে শৰীৰত চুতীয়া বাপজন হয় নাই কিন্তু তেখেতে দুটা চৰণ গাই থৈ আহিছে কি গাই থৈ আহিছে তেওঁ তাতে ভাবিছে এতিয়া যদি দীঘল ওপৰতে গাই দিওঁ সিফালে মোৰ দেৰি হ'ব আকৌ সম্পাদকৰ গালি খাম সেইকাৰণে আজি আটাইতকৈ চুটি ওপৰতে গাই আহিছে শুনা খবা সদ পদ দ্বিতীয় স্কন্ধৰ একচিতে চৰণ আছে তেওঁ গোবিন্দৰ এই আন ধৰ্ম এৰিওৱা হৰিকণ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম অৰ্থাৎ দুখন চৰণ নহ'লে এটা দেৱতা নহয় গতিকে সেনেকৈ পদটো দুটা চৰণ অৰ্ধজ্যোতি পূৰ্ণজ্যোতি এয়া হ'ল পদৰ চৰণ শব্দৰ অলংকাৰ নহয় জানো পদৰ অলংকাৰ গতিকে এই পদ পদ কেতিয়া হয় পদ হ'ব লাগিলে চৰণ দুভাগ লাগিব অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি সেইকাৰণে এফালে প্ৰথমতে ছিংগল দাড়ি এডাল পিছত ডবল অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি হয় নে নহয় এই হ'ল চৰণবোৰ আৰু এই চৰণৰ সংখ্যাৰ কাৰণে বাঢ়ি গৈ থাকিলে পদ গৈ পেলাই দুলৰি হ'ব ছবি হ'ব লেচাৰী হ'ব
লেঙালা চাৰি হ'ব, চুটি আহিলে জোনা আৰু ঝুমুৰি হ'ব। গতিকে এখেতসকলে যেতিয়া সময় নাথাকে বোলে 1 ঘণ্টা ভিতৰত প্ৰসংগ শেষ কৰিব লাগিব, তেতিয়া তেওঁ মনতে কি ক'ব, মই যে জোনা আৰু ঝুমুৰি গাম, শ্যামন্ত হৰণত জাম্বৱন্ত আৰু কৃষ্ণৰ মণিকলা কৰি, নহয় জানো? মহাপুৰুষে কি কৰি থৈ জানে আমাৰ কাৰণে। নমো নমো মধুৰিপ মহাহৰি অন্তজ উত্তম হুৱে জাক স্মৰি। ঈশ্বৰক মহাহৰি বুলি কৈছে আৰু যাক স্মৰণ কৰিলে অন্তজ উত্তম হয়। এই কথাষাৰ আৰু এটা ঠাইত গুৰুজনাই পুনৰাবৃত্তি কৰিছে। একাদশ স্কন্ধত নিম্নবৰ্ণিত সমানত 1ম অধ্যায়ত পুনৰাবৃত্তি কৰিছে। কি বুলি কৈছে? হস্তপদ কৰ্ণ বাক্য আচৰি মানে যাৰ, হৰি ভকতিত জানিবা সমস্তৰে অধিকাৰ। হাত ভৰি চকু কাণ যাৰেই আছে তেওঁৱেই ঈশ্বৰক উপাসনা কৰিব পাৰে। বোলে অমুক যেতিয়া পাৰে অমুকে নোৱাৰে, চকু থাকিলেহে পাৰে, মানে অন্ধই নোৱাৰে, কথা ক'ব পাৰেহে পাৰে, বোলে মুখবধিৰে নোৱাৰে, হাত ভৰি চকু কাণ নাক জিভা যাৰে আছে সকলোৱে পাৰে। অন্তজ তাৰমানে তথাকথিত সমাজৰ একেবাৰে নিম্ন স্তৰৰ লোকেও পাৰেগৈ, এই বুলি ক'লে অন্তজ। যিজন অন্তজ, যিজন পতীত, তেওঁ পাৰে। ইয়াত নায়িক আৰু উচ্চাসন, নায়িক আৰু নিচাসন হৰিভক্তসকল। গাৰুৰ গোবিন্দহঁতে গাৰু সমাজৰ পৰা আহিছিল। তেওঁ শংকৰদেৱৰ লগতেই বহিছিল। নগাসকলৰ পৰা নক্তে নগা, আমাৰ সম্ভৱতঃ আজি অৰুণাচলৰ এখন ডিষ্ট্ৰিক্ট, দক্ষিণ অৰুণাচলৰ দেই, চাংলাং ডিষ্ট্ৰিক্ট, বৰ্তমান অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্টৰ নক্তে নগাসকলৰ বংশধৰ নৰোত্তমাতে আহিছিল আৰু শংকৰদেৱৰ তাত শৰণাপন্ন হৈছিল আৰু তেখেতেও শংকৰদেৱৰ কাষতে হৈছিল। জবনৰ ইছলাম ধৰ্মৰ পৰা জয় হৰি আৰু চান্দখা, তেওঁলোক কি আছিল? দৰ্জী আছিল। তেওঁ শংকৰদেৱৰ কাষতেই বহিছিল, নহয় জানো? মিচিঙৰ পৰমানন্দ কাষতেই বহিছিল। কছাৰীৰ জেমাল কাষতেই বহিছিল। পৃথকে পৃথকে থোৱা নাছিল, হয় নাই? গতিকে এই একশৰণ হৰিনাম ধৰ্মত জাতি বুলি, গোষ্ঠী বুলি, বৰ্ণ বুলি, সম্প্ৰদায় বুলি, উপাধি বুলি কোনো কথা নাই। যাৰেই এই মায়া সংসাৰৰ পৰা মুক্ত হ'বলৈ মন আছে, যাৰ আগুৱাই যোৱাৰ মন আছে, যি গোটেই পৃথিৱীখনকে আপোন কৰি লোৱাৰ মন আছে, তেওঁৱেই গুৰুজনাৰ নীতি আদৰ্শক ল'ব পাৰে। সেয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত জাতি বুলি, বৰ্ণ বুলি, উপাধি বুলি কোনো কথা নাই। যাৰেই যোগ্যতা আছে, শ্ৰীমন্ত সংঘৰ সভাপতি, সম্পাদক, পদাধিকাৰ সকলো পদত অৰ্হতা থাকিলেই হ'ল। আমাৰ খালি অৰ্হতাৰহে প্ৰয়োজন। ইয়াত আমাৰ উপাধি বুলি, জাতি বুলি কোনো কথা নাই। কাৰণ ভাগৱতে কি ক'লে? অন্তজ উত্তম হৈ যাকস্ময়। ঈশ্বৰৰ নাম স্মৰণ কৰা জনেই অন্তজৰ পৰা উত্তম হ'ব। সমস্ত জগতৰ উদ্ধাৰক যাৰ নাম, হেনয়ক কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। পানীত পৰা মানুহজনে যেনে খেৰকুটাডালকো আশ্ৰয় কৰে, যেতিয়া মানুহ নিৰাশ্ৰয় হয় তেতিয়া নামত আশ্ৰয় লয়। যেতিয়া এখন ঘৰত কোনোবা এজন মানুহৰ বিয়োগ ঘটে তেতিয়া কি কৰে বাৰু? ঈশ্বৰৰ নামষাৰ লোৱা হয়। হয় ভাগৱত গোৱা হয়, নহয় গীতাপাঠ কোৱা হয়, নহয় নাম গোৱা হয়। আৰু এই ঈশ্বৰৰ নামৰ জৰিয়তে লাগে ডেকা মানুহ এজনৰ যদি বিয়োগ ঘটে, সেনা বাহিনীত থকা ডেকা জোৱানবিলাকৰ মৃত্যু নঘটেনে দেই? এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ ডেকা মানুহবিলাকৰ মৃত্যু নহয়নে? সেনেকুৱা যাৰ ঘৰত একেবাৰে কম বয়সে ডেকা মানুহৰ মৃত্যু ঘটিছে, সেই ঘৰতো মাক, দেউতাক, ককায়েক, ভনীয়েক, পত্নী, স্বামী এইবিলাকৰ মনৰ সুখ আঁতৰাব পৰা এটাই মাধ্যম, ঈশ্বৰৰ নাম। আৰু ঈশ্বৰৰ নামকে আশ্ৰয় কৰি লাহে লাহে আকৌ সান্তনা পায়, নাপায় জানো? আৰু এদিন দুখবোৰ পাহৰিব পাৰে। সেইকাৰণে সমস্ত জগতে উদ্ধাৰক যাৰ নাম, সমস্ত জগতকে উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে তেওঁৰ নাম কি জানেনে? মুকুন্দ। মু মানে উদ্ধাৰকৰ্তা, কুণ্ড মানে মায়াৰ গাতটো। জয় আৰু বিজয়ে চাৰিগিদ্ধক চিনি নাপালে, অপমান কৰিলে, পিটিম বুলি ক'লে। আৰু তেতিয়া জয় আৰু বিজয়ক চাৰিগিদ্ধই অভিশাপ দিছে, মৰ্ত্যলৈকে যা, হয়নে? আৰু কৃষ্ণ ওলাই আহিছে, আহি পেলাই কিহৰ গণ্ডগোল? তেতিয়া জয় বিজয়ে ক'লে, আমাৰে অপৰাধ হ'ল, আপোনালোকৰ ভক্তক চিনি নাপালোঁ, আপোনাৰ ভক্তক চিনি নাপালোঁ। তেতিয়া কৃষ্ণই জয় বিজয় কি বুলি ক'লে? সুমৰিও পুৰণি কথা কওঁ, চিন্তি আছোঁ মই আপোনাক,
মোহৰ পাশক আশে লক্ষ্মী দেৱী টাংকু নিবাৰিলে দুইকো দেখি। পুৰণা কথা মনত পেলোৱাচোন, মোৰ কাষলৈ লক্ষ্মী দেৱী আহোঁতে তোমালোকে কি বুলি কৈছিলা, হয়নে? তাৰ কাৰণে তোমালোকে প্ৰথম অভিশাপ পাইছা, ভিতৰৰ দুৱাৰৰ পৰা বাজৰ দুৱাৰত থলে। এতিয়া বাজৰ দুৱাৰত থাকোঁতে তোমালোকে আকৌ চাৰিকীটক অপমান কৰিলা। এইবাৰ তোমালোকে তমগুণী হ'লা, সাত্বিকৰ পৰা ৰজগুণী হ'লা, ৰজগুণীৰ পৰা তমগুণী হ'লা, আৰু তোমালোকে পৃথিৱীত যাবই লাগিব। যদি মিত্ৰভাৱে পাবা 7 জন্ম, বৈৰীভাৱে 3 জন্ম, আৰু তেওঁলোকে ক'লে বহুত দীঘলীয়া হয়, 3 জন্মই হওক লাগে বৈৰীভাৱে কৰিম। তেতিয়া নাৰদে সুধিছে ঈশ্বৰ, অ' ঈশ্বৰ কথা এটা হ'ল নহয়, আপোনাৰ বৈকুণ্ঠৰ দৌৰী 2জন মৰ্ত্যত পতিত হ'ল, কি হ'ব এতিয়া? তেতিয়া শ্ৰী বিষ্ণু শ্ৰীহৰিয়ে হাঁহি মাৰি নাৰদক কৈছে, এঘৰ মানুহৰ এটা কেঁচা মাটিৰ পাতনাদ আছিল, নাটটোৰ দুফালে দুডাল কাঠৰ খুঁটা আছিল, কাঠৰ খুঁটাৰ ওপৰত এডাল ধাম আছিল, ধামডালত এটা লোহাৰ কপিকল আছিল, কপিকলটোৰ মাজেৰে ৰজ্জুত সন্নিৱস্ত হৈ তাতে খণ্ডঘট আছিল। খণ্ডঘট মানে বাল্টিং, বাল্টিঙৰ বজালী ভাষাত খণ্ডঘট বুলি কয়। ৰজ্জু মানে ৰছী, আৰু ৰছীডাল পুৰণা হোৱাৰ কাৰণে বাল্টিংটো ছিঙি পানীত পৰিল, সোমাই গৈ সি বোকাত পৰিল। গৃহস্থই কি কৰিব? তেতিয়া নাৰদে কৈছে, গৃহস্থৰ মগজুত যদি সঁচাকৈ ঘি আছে, দেখা গৰুৰ গাখীৰ খাইছিল, তেতিয়াহ'লে গৃহস্থই বেলেগ এডাল ৰছীৰে এডাল লোহাৰ কণ্টক সন্নিবদ্ধ কৰি কপিকলটোৰে ভিতৰত সোমাই দি আৰু পানীত ডুবাই দিব, আৰু পানীত লোহাৰ কাঁইটডালে যেন চকুহে আছে তেনেদৰে গৈ বিচাৰি আধা পোকাত পোত খাই থকা খণ্ডঘটটোৰ নাকে কাণে ধৰি উঠাই আনিব। কৃষ্ণ কৈছে মই তাকে কৰিম। পানী তোলা কাঁইটডালে বাল্টিংটো যেনেকৈ উঠাই নিবগৈ, সেনেকৈ যেনেকৈ গাখীৰ খোৱা পানী কেঁচুৱাই লেতেৰা হৈ খেলি থাকিলে মাকে ধুৱাই পখলাই আকৌ গাখীৰ দিয়ে, ঠিক তেনেকৈ মই ধুৱাই পখলাই আকৌ আনি আনো। গতিকে মায়াৰ এই গৰ্তটোৰ পৰা ঈশ্বৰে যাক উদ্ধাৰ কৰে তাৰ নামে ৰিকভাৰী। ক্ৰেনবিলাকে পাহাৰৰ পৰা পৰি যোৱা গাড়ীবিলাক তুলি নিদিয়ে জানো, সেইকাৰণে তেওঁৰ নাম মুকুন্দ। মু মানে উদ্ধাৰকৰ্তা, কুণ্ড মানে মায়াৰ গাত। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। নৱনিধি, ন মানে ন, নিধি সম্পত্তি, অষ্টনিধি যোগ 1 নৱনিধি। অষ্টনিধি কাৰ তাত আছে? কুবেৰৰ হাতত আছে, বিশ্ববসুৰ সন্তান। কুবেৰ কোন? ৰাৱণৰ ককায়েক। ৰাৱণে কি কাঢ়ি আনিলে কুবেৰৰ পৰা? পুষ্পক ৰথ। কিন্তু ৰাৱণে এটা বস্তু কাঢ়ি আনিব নোৱাৰিলে কুবেৰৰ পৰা, কি বাৰু? অষ্টনিধি, শংখ মহাপদ্মকে আদি কৰি 8টা ৰত্ন। আৰু তেতিয়া ৰাৱণে শিৱক কৈছে, মই মোৰ দাদাৰ পৰা অষ্টনিধি কাঢ়ি আনিব নোৱাৰিলোঁ, হয় নাই? গতিকে বোলে সেই অষ্টনিধি ময়েই দিছিলোঁ। আৰু তেতিয়া ৰাৱণে কি ক'লেগে, আপোনাকে মই লৈ যাম। বোলে তই মোকো নিব পাৰিবি, কিন্তু তই নৱনিধিক কেতিয়াও নাপাওঁ। যেতিয়ালৈকে তই অসৎ ভাৱনা এৰি নিদিয়, তই নৱনিধিক নাপাওঁ। সেইকাৰণে শিৱকো নোৱাৰিলে, আধা ৰাস্তাতে থ'বলগীয়া হ'ল, শিৱক দাঙি আনিছিলেই। আৰু সেইকাৰণে এইবাৰ ভাবিলে মই কিয় নৱনিধিক নাপাম। তেওঁ যেতিয়া গম পালে যে তেওঁৰ ভাতৃ বিভীষণে যিহেতু ৰামক পাইছে, ৰামেই যিহেতু বিভীষণৰ কাৰণে নৱনিধি, সেইকাৰণে ৰাৱণে কি ভাবিলে, এইবাৰ মই ৰামকেই দাঙি আনিম। গতিকে ৰাম যাতে লংকাত আহে সেইকাৰণে সীতাকে অপহৰণ কৰি আনিলে, নহ'লে তেওঁৰ মৃত্যু নহয়, হয় নাই? বৈৰীভাৱে শত্ৰুভাৱে চিন্তা কৰিব নালাগিব জানো? চাওকচোন। গতিকে ভগৱন্ত ভকতৰ নৱনিধি, ভগৱন্তই ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভ কৰে। এতিয়া ভগৱন্ত মানে কি? ভ মানে ভূমি, গ মানে গগন আকাশ, উ মানে জল, ন মানে নভমণ্ডল, আৰু ত মানে তৰণ। অৰ্থাৎ পৃথিৱীৰ স্বামী যিগৰাকী, সেইগৰাকীয়ে আকাশৰ শেষ সীমাত। জল, পানী ক'ৰ পৰা আহে বাৰু? ডাৱৰৰ পৰা মেঘ, মেঘৰ পৰা বৰষুণ পৰে, পানীবোৰ তললৈ নামি আহে, অগ্ৰগামী হৈ সমুদ্ৰৰ দিশত খাল, বিল, হ্ৰদ আৰু বসুমতীয়ে সামৰি লয়, কিছু পৰিমাণে আগুৱাই যায়, 8 বাটতেই সূৰ্যই প্ৰখৰ তাপেৰে বাষ্পীভূত কৰে, আকৌ আকাশ, আকৌ পৃথিৱী, আকৌ জল, আকৌ বৰষুণ, আকৌ গতি, আকৌ লতিগতি, আকৌ ঊৰ্ধ্বগামী, আকৌ ঊৰ্ধ্বগামী,
এনেকৈ ঘূৰি থকা নাই জানো? এই চকৰিটো যিয়ে নিয়ন্ত্ৰণ কৰে তেনেই হ'ল নাৰায়ণ। বৰবাৰী যে লোচনা চক্ৰধাম তুতত আমি গাইছোঁ, হয় নাই? ন মানে নভমণ্ডল, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। ত মানে তৰণ, সেইজনেই ভগৱন্ত, সেইজনেই তৰাব পাৰে, যিজন বসুমতীৰ স্বামী, আকাশৰ শেষ সীমা, জলচক্ৰৰ নিয়ন্ত্ৰণকাৰী, সৃষ্টি স্থিতি আদিৰ অন্তকাৰী, সেইজনে তৰাব পাৰে ভগৱন্ত। অসমীয়াত ভগৱান, অ এটা বেছিকে, অ মানে অগ্নি, পৃথিৱীত অগ্নি, অন্তৰিক্ষত সূৰ্য, মধ্যত বিদ্যুৎ, যাৰ এই তিনিটা বিভূতি, তেওঁৰ সকলো কথাই অদ্ভুত, সেইজনে অচিন্ত, সেইজনে অনন্ত, সেইজনে অচ্যুত। যাৰ সকলো কাম কাজেই অদ্ভুত, তেনেই আমাৰ কাৰণে অচ্যুত। ন অচ্যুত অচ্যুত অলৰস, নহয় জানো? গতিকে ভগৱন্ত ভকতৰ কাৰণে নৱনিধি। কুবেৰে যাক নাপালে, ৰাৱণে যাক নাপালে, সেওঁকো ভকতে অনায়াসে পাৰ পাব। কেনেকৈ? হৰিক স্মৰণে আৰম্ভ হওক কীৰ্তি। গতিকে সেইকাৰণে সকলো কৰ্মতেই আপোনালোকে হৰি বুলি স্মৰণ কৰক। আজিৰ পৰা যদি বেয়া দৃশ্য এটা দেখে, ৰাম ৰাম হে ঈশ্বৰ। আজি পুৱাতে মই এইহে দেখিবলগীয়া আছিলে। আপুনি প্ৰাতঃ ভ্ৰমণত যাওঁতে কুকুৰ এটা মৰি চেপেটা হৈ আছে। প্ৰাতঃ ভ্ৰমণলৈকে যোৱা মানুহ এগৰাকীক বেলেগৰ গাড়ীয়ে খুন্দিয়াই ভাঙি থৈছে। হৰি হৰি, এয়া তোমাৰ বিচাৰ, ঈশ্বৰ কৃপা কৰিব। আপুনি একো কৰিব নহ'লে 100ত ডায়েল কৰি এম্বুলেঞ্চ মাতিব পাৰিব? সেইখিনিতো কৰিব পাৰিব সাধ্যৰ ভিতৰত। কালিৰ পৰা যদি কিবা পৰীক্ষা এটা হয়, আৰু কালিৰ পৰা BA পৰীক্ষা হ'ব বা মেট্ৰিকৰ পৰীক্ষা হ'ব, আমাৰ নামঘৰত এদিন দেখিলোগৈ, আইতা এগৰাকী আহিছে, টকা 100 তামোল পাণ এযোৰ, আমাৰ দেউৰীক কৈছেগৈ, আশীৰ্বাদ কৰিব, কালি মোৰ একমাত্ৰ নাতিটোৰ পৰীক্ষা। বাৰু ক'লে, যি ক'ব লাগে আমাৰ আশীৰ্বাদ দিলে। অলপ পিছত আৰু এজনী আইতা আহিছে, 500 টকা দিছে, চিনি কিন্তু নাপাওঁ আইতাজনী, তামোল পাণ 4টা দিছে। এবাৰ দেউৰীয়ে সুধিলে, আপুনি কি কাৰণে? বোলে কালিৰ পৰা বোলে মেট্ৰিক পৰীক্ষা হ'ব, যিসকলে পৰীক্ষাত বহিব সকলোৰে ভাল হ'ব। পাৰ্থক্য কি বুজিলে? এজনে কেৱল নিজৰ নাতিটোৰ কাৰণে দিছে, আৰু আনগৰাকীয়ে এতিয়া সকলো পৰীক্ষাৰ্থীৰ কাৰণে দিছে। ভাৱনা বেলেগ বেলেগ নহয় জানো? তে ভাবকচোন। গতিকে বহল হৃদয়ৰ কোন, নহয় জানো? আৰু একদম স্বাৰ্থপৰ কোন, তাতে নোলাল জানো? গতিকে যেতিয়া হৃদয়খন বহল কৰি দিব, তেতিয়া ঈশ্বৰে আপোনাকো কৃপা কৰিব। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে মানে কৃষ্ণৰ কিংকৰ। শংকৰদেৱে কিন্তু আৰম্ভ কৰিছে নিজকে কি বুলি? কৃষ্ণৰ কিংকৰ। এই ভাগৱতখন অনুবাদ কৰোঁতে, কীৰ্তন ৰচনা কৰোঁতে, বৰগীত ৰচনা কৰোঁতে, মাধৱদেৱে বৰগীত লিখোঁতে, ঝুমুৰা লিখোঁতে, শংকৰদেৱে নাট ৰচনা কৰোঁতে ক'তো কিন্তু নিজৰ উপাধি ব্যৱহাৰ কৰা নাই। কৃষ্ণৰ কিংকৰ শংকৰে কহে, অহয় মাধৱতে। কিন্তু হেৰাই গ'ল নেকি? কেতিয়াও হেৰাই নাযায়। মানে 4বাৰ আক্ৰমণ কৰিলে। এই যে ডিব্ৰুগড় মানকটা, মানে কেনেকৈ কাটিছিল বাৰু ডিব্ৰুগড়ত? মানে তেতিয়া জাকি মাৰি কাটিছিল। এতিয়া জাকি দি কাটা বুলি ক'লে আমাৰ ল'ৰা ছোৱালী বুজি নাপায়। লাও আৰু জিকাৰ কাৰণে যেনেকৈ হেদালি দিওঁ, 20 হাত ওখকৈ ভুলুকা বাঁহেৰে হেদালি দিছিল, আৰু ধৰি বান্ধি আমাৰ মানুহবিলাকক, পাইপবিলাকক তাতে দলি মাৰি দিছিল, তলত জুই দিছিল, আৰু সেই হেদালিৰ পৰা যিয়ে জঁপিয়াই দিছিল তাকেও দুচৈকৈ মানে কাটিছিল। সেইকাৰণে মান কটা। ডিব্ৰুগড় মান কটা নহয় জানো? গতিকে লাও আৰু জিকাত যেনেকৈ হেদালি দিওঁ, নামনিত চাং দিবলৈ হেদালি, তাৰমানে এনেকুৱা ডাঙৰ ডাঙৰ ভুলুকা বাঁহেৰে 20 হাত ওখকৈ বা 15 হাতৰ পৰা 20 হাত ওখকৈ চাং পাতিছিল, আৰু সেই চাঙত মানুহবোৰ উঠাই উঠাই দলি মাৰি দিছিলগৈ, আৰু তলৰ ফালে জুই দিছিল, আৰু প্ৰাণৰ আত্মনিত যিবোৰ মানুহে তললৈ যাব যে তাকে দুচৰকৈ কিৰিলি পাৰি মিংগি মাহাত তিলোৱাৰ অধীনত মান সৈন্য কাটিছিল, মদে ভাতে একেলগে খাইছিল। গতিকে কিমান অত্যাচাৰ কৰিছিল। কিন্তু সাঁচি প্ৰতি ডাঠ হৈছিল, নামঘৰৰ প্ৰতি সত্ৰ প্ৰতি জ্বলাই দিছিল, কিন্তু 1000 এটা ঘোষাৰ এটাও হেৰাই নগ'ল। কীৰ্তনৰ 196টা অধ্যায়ৰ এটাও হেৰাই নগ'ল, কিন্তু 9খন নাটকৰ 3খন হেৰাই গ'ল, 6খনে থাকিল। শংকৰদেৱ গুৰুজনাই 9খনমান নাটক ৰচনা কৰিছিল, 3খনৰ স্ক্ৰিপ্ট বিচাৰি পোৱা নাই। সম্ভৱতঃ কেতিয়াবা আমি পাই যাবও পাৰোঁ, হয় নাই? গতিকে 1000 এটা ঘোষা কিয় হেৰাই নগ'ল?
গুৰুজনাৰ 12 কুৰি বৰগীত কমলা গায়নে আওৰাবলৈ নিওঁতে সোণ পৰা জুইত বন পৰা জুইত পুৰিলে। মাধৱদেৱে 1 কুৰি 16টা বৰগীত মুখস্থ কৰিছিল। সৰু সৰু ল'ৰা ছোৱালীক শিকাই দিলে। সেই সময়ত কম্পিউটাৰ নাছিল, লেপটপো নাছিল, আৰ্কাইভো নাছিল। মাধৱদেৱে মুখস্থ নকৰাহেঁতেন শংকৰদেৱৰ সেই 36টা বৰগীত আমি নাপালোহেঁতেন। গতিকে আপোনালোকে কি বিভাগত ল'ৰা ছোৱালীক পঢ়া শুনা কৰাইছে মই নাজানো, কিন্তু পুৱাৰ গীত বিয়লিৰ গীত শিকাই দিয়ক। ভকত আহিলে কোন ভাগ ঘোষা, বিদায় পৰত কোন ভাগ ঘোষা, আশীৰ্বাদত কোন ঘোষা আপুনি শিকাই দিয়ক। আৰু তেতিয়া মই ভাবোঁ যেনেকৈ মানে 4 বাৰ আক্ৰমণ কৰিলেও, জাকি দি মানুহ মাৰিলেও, নামঘৰ সত্ৰ জ্বলাই দিলেও 1000 এটা ঘোষাৰ এটাও পুৰিব নোৱাৰিলে, কাটিব নোৱাৰিলে থাকি যাব। এই পৃথিৱীত দিনৰ আকাশত সূৰ্য থকালৈকে, ৰাতিৰ আকাশত চন্দ্ৰ থকালৈকে শংকৰ মাধৱক কোনেও পুৰি পেলাব নোৱাৰে, কাটি পেলাব নোৱাৰে। আৰু আমাৰ গোটেই অসমীয়া জাতিয়েই আগুৱাই যাব। গতিকে গুৰুজনক আমি জীয়াই ৰাখিবই লাগিব যিকোনো ত্যাগৰ বিনিময়ত। আহক শৌনকে খুঁটৰ আগত স্বীকাৰ কৰিব। মনত ৰাখিব, অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই। যেতিয়ালৈকে এজন অপৰাধীয়ে আদালতত সমাজৰ আগত স্বীকাৰ নকৰে ময়েই সেই অপৰাধটো কৰিছিলোঁ, তেওঁৰ শাস্তি সম্পূৰ্ণ নহয়। লাগে আদালতে যাৱজ্জীৱন কাৰাদণ্ড দিয়ক বা ফাঁচিয়েই দিয়ক, যেতিয়ালৈ অপৰাধী স্বীকাৰ কৰে ময়েই সেই অপৰাধটো কৰিছিলোঁ। কোৰ্টত কি বুলি ক'ব লাগে বাৰু? গীতাখন দি পেলাই হিন্দু মানুহ হ'লে এনেকৈ ক'ব লাগে, যি কম সঁচা কম, সঁচাৰ বিনে মিছা নকম। কিন্তু মনে মনে কি কৈ থাকে, যি কম মিছা কম, মিছাৰ বিনে সঁচা নকম, পাৰিলে হাকিমৰ মাকক মই কিনিম। কয় নে নকয়? মিছা কথা কোৱাকেইটা বাচি যায়, সঁচা কথা কোৱাকেইটা মৰে, হয়নে? কিয় মৰে? কিয় বাৰু? জাষ্টিচ দিলে জাষ্টিচ ডিনাই। কি বুজি পাইছে বাৰু? ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ মূল্য নাই। এগৰাকী কণমানি ছোৱালী, গাভৰু হোৱা নাই, 8 বছৰ বয়সত, আজিৰ পৰা 27 বছৰ আগত দুৰ্বৃত্তই হত্যা কৰিলে। আৰু কণমানি ছোৱালীজনীৰ গাত কামোৰাৰ দাগ, চিগাৰেটেৰে পুৰি দিয়াৰ দাগ, ডিঙিত মানে ডেগাৰ বা চুৰিৰে কাটি দিয়াৰ দাগ। মুঠতে অত্যন্ত কষ্ট পায় সেই কণমানি ছোৱালীজনীৰ মৃত্যু ঘটিল। আজিৰ তাৰিখত অপৰাধীজনৰ, হত্যাকাৰীজনৰ বয়স 83 বছৰ। আৰু এতিয়া আদালতে ৰায় দিছে সেই হত্যাকাৰীজনৰ বোলে 26 বছৰ জেল হ'ব লাগে। আৰু অপৰাধীজন এতিয়া বিচনাত বেডচৰ হৈছে। বেডচৰ মানে বুজি পায় নহয়? পিঠিত ঘাঁ লাগি গৈছে, ইলুটি শিলুটি কৰিব নানে। পিপু শিশু বুজি পায় নহয়? এলোহা দুটা যে আছিল, এটা এলোহে গৈছে, পিঠিখন পুৰিছে, সেইটো এলোহে গৈছে, সেইফালেদি খুব, হয়নে? গতিকে পিপু শিশু কৰিব নোৱাৰে অপৰাধী। যিজন অপৰাধীয়ে নিজে শৌচ পেচাব কৰিব নোৱাৰে, খাব নোৱাৰে, চকুৰে দেখা নাপায়, হাতেৰে পৰৰ গাত পৰা মহটো মাৰিব নোৱাৰে, তেওঁক 26 বছৰ জেল দি কিবা লাভ হ'ব নেকি? জাষ্টিচ দিলে জাষ্টিচ দিলে, এতিয়া বুজি পাইছে নহয়? এতিয়া শৌনকে স্বীকাৰ কৰিব, এপলাইজ কৰিব, আমাৰ ভুল হৈছিল। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উধা নিয়াতা ৰহাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত পয়াৰ হে ৰামে 28 ঋষি বেদত
স্থান বিষ্ণুর নৈমিষ ক্ষেত্র মহাপুণ্য স্থান মান্য কৰি হুত কপা তিলাহ তথা হুন কপ মুখে শুনে ভাগত কথা। কৃষ্ণ যেতিয়া ৰোমহৰ্ষণে ভাগৱত পাঠ কৰিবলগীয়া আৰম্ভ কৰিলে, তেতিয়া অকণমান বৰ্ণ বিচাৰ আছিল, মানে উচ্চ জাত নিম্ন জাত সেনেকুৱা ধৰণৰ কথা সমাজত আছিল। আৰু যাৰ বাবে কি হ'লগৈ, ঋষি সমস্ত দুভাগ হৈ পৰিল। আৰু স্বয়ং ব্যাসৰ পিতৃ পৰাশৰেই ইয়াত আগভাগ ল'লে। তেওঁ কি কৰিলে যে সুতকুলি এজনে কিয় ভাগৱত পাঠ কৰিব, আমি এই ঠাইত নাথাকোঁ বুলি তেওঁ 32,000ক তাৰ পৰা লৈ গুচি গ'ল, ফালি দিলে। থাকিল কিমান, 28,000, সংখ্যাত 4,000 কম, সমুদায় আছিল 60 খৰচ। এই 28,000 ক'লে কোনে পাঠ কৰিছে ডাঙৰ কথা নহয়, তেওঁ উপযুক্ত হয়নে নহয়, তেওঁৰ অৰ্হতা আছেনে নাই। ৰাজমাৰ্গত মানে ঘাইপথবোৰত বাইক স্কুটিবিলাক চলাইছে ডেকা গাভৰুৱে, ঠিকে আছে, কিন্তু মূৰত যদি বাইক চলোৱা ডেকা ল'ৰাটোৰ বা গাভৰু ছোৱালীজনী মূৰত হেলমেট নাথাকে, পকেটত লাইচেঞ্চ নাথাকে, জৰিমনা বিহিব, নিবিহিবনে? অৰ্থাৎ এই দুচকীয়া বাহনখন চলাবৰ বাবে ৰাজপথত অনুমতি দিছে, কিন্তু লগতে বাইকখন যে চলাব পাৰে তাৰ অনুমতি পত্ৰ, অনুজ্ঞাপত্ৰ, ইংৰাজীত লাইচেঞ্চ বুলি কয়, পকেটত লাগিব। আৰু নিজৰ মূৰটো বচাবৰ কাৰণে হেলমেট লাগিব, নহয় জানো? সেইকাৰণে যান বাহন নিয়ন্ত্ৰণকাৰী আৰক্ষীয়ে মূৰত হেলমেট নাথাকিলে আৰু পকেটত লাইচেঞ্চ নাথাকিলে চেকিং কৰি ফাইন কৰে, জৰিমনা নিবিহে জানো, নহয় জানো? গতিকে তাই কি কৈছে যে অৰ্হতা, অনুজ্ঞাপত্ৰ থাকিব। আৰু সেইকাৰণে আমাক কি প্ৰয়োজন, শৰণ। এই শৰীৰটোকেই আপুনি আপোনাৰ এখন বাহন বুলি ভাবক। কথাটো মই কোৱা নাই, পৰীক্ষিতক সুকে কৈছে, হে ৰাজন, তোমাৰ মনটো কিয় মলিন হৈ আছে? বোলে মই ডেকা বয়সতে মৰিব ওলাইছোঁ, মোৰ খাবলৈ, জীবলৈ, কৰিবলৈ, ভোগ কৰিবলৈ আৰু বহুত কিবা কিবি আছে। এতিয়া সুকে পৰীক্ষিত কৈছে, স্বয়ং বিধাতাই যদি 1000 বাৰ আপোনাক আকৌ পুৰুষৰ জন্ম দিয়ে, আহাৰ নিদ্ৰা মৈথুন আপুনি কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। মানুহে সোৱাদ পালে বেছিকৈ নাখায় জানো, হয় নাই? বন্ধ দিন বুলি 10টা বজালৈকেতো গুৱাহাটীত মানে বিচনাই পৰিত্যাগ নকৰে, হয় নাই? আৰু যেতিয়া মানে ডেকাই গাভৰুক পাই যায় একেবাৰে ওচৰত, তেওঁলোকৰ ঘৰতেই চোৰে খিন্দি খান্দে, হয় নাই? তেওঁলোক বেহুচ হৈ যায় ইজনে সিজনে পোৱাৰ আনন্দত। কিয় কাৰণে? সেইকাৰণে কঠোৰভাৱে সকিয়নি দিছে সুখদেৱে পৰীক্ষিতক, এই দেহটো, পুৰুষ দেহটো, নাৰী দেহটো কেৱল জীৱন উপভোগ কৰাৰ বাবে আৰু জৈৱিক বাসনা পূৰণ কৰিবৰ বাবে নহয়, নট টু ফুলফিল দ্য বায়'লজিকেল নিডছ, কেৱল কামনা বাসনা চৰিতাৰ্থ কৰাৰ বাবে, জৈৱিক বাসনা পূৰণ কৰাৰ বাবে নহয়। তেন্তে কি? কোনে সুধিছে? পৰীক্ষিতে সুধিছে। তেতিয়া পৰীক্ষিতে কৈছে, মহাৰাজ, মুক্তিৰ বাহন, ইট ইজ আ ভেহিকল অফ দ্য লিবাৰ্টি। এয়া নীতি শাস্ত্ৰত কৈছেগে মুক্তি পোৱাৰ সাধন, আহিলা, বাহন বুলি কৈছে। যেনেকৈ ভাষা ভাৱৰ বাহন, ভাষাই ভাৱনাক কঢ়িয়াই নিনিয়ে জানো? বাক্যৰ গাঁথনিত ভাৱনাই প্ৰকাশ নাপায় জানো? এনেকৈ কয়নে আৰু একদম থানাৰ অচিয়ে কোৱাদি সুধিছেগৈ, হয় নাই? এতিয়া সৰু মইনাহঁতিক নামটো সুধিব লাগে, মইনা তোমাৰ নামটি কোৱা। কিন্তু যদি চুৰ কৰি ধৰা পৰাৰ পাছত থানাৰ দাৰোগাই যেনেকৈ তোৰ নাম কি বুলি সোধাৰ লগে লগে কিন্তু
ভয়তে সৰু পানী চুই নিদিবনে? হয় নহয়? সূতা মাতেৰে। গতিকে ভাষা যেনেকৈ ভাৱৰ বাহন, আমাৰ শৰীৰটো ঈশ্বৰে মুক্তিৰ নিমিত্তে দিছে। এতিয়া জয় বিজয়ে যি অপৰাধ কৰিলে, পাপ কৰিলে, তাৰ খণ্ডনৰ কাৰণে 3 বাৰ দেহ প্ৰদান নকৰিলে জানো? তোমালোকে শাৰীৰিক কামৰ বাসনা চৰিতাৰ্থ কৰাৰ কাৰণে মই সেই কৰি দিয়া নাই। তোমালোকে যাতে পাপখিনি ধুই পেলাই মুকলি হ'ব পাৰে, তাৰ কাৰণে 3 বাৰ জন্ম ল'ব লাগিব, হয়নে? গতিকে সেনেকৈ এই পাপ তাপৰ পৰা পৰিত্ৰাণ হৈ মুক্ত হোৱাৰ নিমিত্তে আমাক বাহন ৰূপে এই দেহাটো দিছে। এই দেহাটোৰ নাম দশৰথ। ৰামৰ বাপেক দশৰথ নহয় জানো? এই দেহাটোৰ নামো দশৰথ। কিয় কাৰণে দশৰথ? পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়। কিমান হ'ল? 10। চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পাই, উপস্থ। এই 10খনতে শৰীৰটোক 10 ফালে টানে, সেইকাৰণে ইয়াৰ নাম দশৰথ দেই। এই শৰীৰটোৰ 10খন দুৱাৰ আছে, সেইকাৰণে ইয়াৰ নাম দ্বাৰকা, নাই জানো? 2খন কাণ, 2টা চকু, 2টা নাকৰ ফুটা, মুখখন, কিমান হ'ল? 7। আইসকলে য'ত ফুটটো লৈছেগৈ, সেইফালেদি যদি শলা এডাল বিন্ধাই দিওঁ, ৰাজধানেদি যদি শলা এডাল দিওঁ, য'ত কটাকটি কৰিব, ৰাজধানৰ একেবাৰে প্ৰথম টুকুৰা কষে ৰুকা, সেইফালেদি মৃত্যুৰ পাছত জীৱটো ওলাই যায়। সেইখন ব্ৰহ্মৰন্ধ্ৰ। নৃতত্ব বিজ্ঞান, এন্থ্ৰপলজিৰ ভাষাত গ্ৰেট কেভিটি, নাভিৰ তলত শৌচ আৰু পেচাবৰ বৰ্জনৰ দুৱাৰ 9 নম্বৰ আৰু 10 নম্বৰ। 10খন দুৱাৰ হ'লে নাই? গতিকে 10খন দুৱাৰ যাৰ, তাৰ নাম দ্বাৰকা। কৃষ্ণৰ ককায়েক বলৰাম, বলৰামৰ পত্নী নাম ৰেৱতী, ৰেৱতীৰ পিতৃ নাম ৰৈবত, ৰৈবত ৰজা দ্বিতীয় বিশ্বকৰ্মা, দ্বিতীয় বিশ্বকৰ্মাই সাগৰৰ মাজত যিখন জয়দ্ৰথ শিশুপালৰ আৰু জৰাখণ্ডৰ পৰা বচাবলৈ যিখন নগৰ বনাই দিছিল, যাৰ 10খন দুৱাৰ আছিল, সেইখনেই দ্বাৰকা। কিন্তু চুক্তি এটাই আছিল, সেই দ্বাৰকাখনৰ 10খন দুৱাৰত টোপনি নমৰাকৈ সাৰে থাকিব পৰা 10জন দৌৰি লাগিব। গতিকে আপুনি শুই থাকক, মোৰ আপত্তি একো নাই। আপুনি শুই থাকিলেও 2খন কাণ, 2টা চকু, 2টা নাকৰ ফুটা, মুখ, ব্ৰহ্মৰন্ধ্ৰ, সদায় এই 10খন দুৱাৰত ৰখি থাকিব পৰা 10জন দৌৰি সাৰ পাই থাকিব লাগিব। যিদিনাখনেই দ্বাৰকাৰ 7 নম্বৰ দুৱাৰত থকা বলৰামে বাৰুণী সুৰা সেৱন কৰি টোপনি মাৰিছিল নিচাগ্ৰস্ত হৈ, সেইদিনাখনেই তেজপুৰ ৰজা বানৰ জীয়েক উষাৰ সখীয়েক চিত্ৰলেখাই অমাৱস্যাৰ নিশা সঞ্জৰী পক্ষী ধৰি হত্যা কৰি পুৰি সেই চাৰিৰে ফুটা কপালত লৈ সেই বলৰামে টোপনি মৰা দৰ্জাৰে প্ৰৱেশ কৰি অনিৰুদ্ধক চুৰ কৰি দিলে। কোমৰ হৰণনাথ নহয় জানো? গতিকে কোনোবাই টোপনি গ'লেই কিন্তু কি হ'ব? অনিৰুদ্ধ চুৰ হ'ব। অনিৰুদ্ধ মানে মনৰ চঞ্চল মানসিকতা আৰু চিত্তৰ চঞ্চলতা, আনষ্টেবল মেণ্টেলিটি, নহয় জানো? গতিকে সেই চিত্তৰ চঞ্চলতা, মনৰ চঞ্চলতা চুৰ হ'লে কিন্তু দ্বাৰকা কি হ'বগৈ? গণ্ডগোল লাগিব। গতিকে শাম্ব, গদ, সাত্যকী, প্ৰদ্যুম্ন, অক্ৰূৰ, সত্য, বজ্ৰ, হয়নে, বিদুৰ, এনেকৈ কি কৰিছিল? অক্ৰূৰে 10 নম্বৰ দৰ্জাত আছিল দেই। আৰু ঠিক তেনেকৈ আমি এই 10খন দুৱাৰত 10জনক সাৰ পুৱাই থ'ব লাগিব। আৰু যদি সাৰ পাই নাথাকে, কৃষ্ণক নাপাব। এই বিষয়ে বিশদভাৱে জানিবলৈ হ'লে নিমি নৱসিদ্ধ সংবাদ নামৰ নাৰদ বসুদেৱ সংবাদৰ 5ম অধ্যায় নাৰায়ণৰ ৰূপ বৰ্ণনা, যিটো অধ্যায়ত চেতনাৰ 8টা স্তৰৰ বিষয়ে বৰ্ণনা আছে। নাৰায়ণ কোন, ব্ৰহ্ম কোন, মাধৱ কি, ভগৱন্ত কি, কোনে আমাক জাগ্ৰত, নিদ্ৰা, স্বপ্ন, সুষুপ্তি, তুৰীয়াতীত, ব্ৰাহ্মী চেতনা, ভগৱত চেতনা, সমাধিলৈকে 8টা অৱস্থাতে চেতনাৰ আপুনি জাগিয়েই থাকক বা আপুনি গভীৰ নিদ্ৰাতে থাকক, কোনে বাৰু আমাক ৰখি থাকে? সেইজনেই পৰমাত্মা পৰমেশ্বৰ।
সচেতন ভৰিলে দুনাই যোগাই আপোনাক আপুনি যেতিয়া গভীৰ নিদ্ৰাত থাকে চকুৰ দৃষ্টি কাণৰ শ্ৰৱণ শক্তি নাকৰ ঘ্ৰাণ শক্তি লোপ পায় মৰা মানুহে যেনেকৈ গোন্ধ নাপায় নেদেখে কাণেৰে নুশুনে খোৱা আৰু মৰা সমান বুলি কয় যেতিয়া লাহে লাহে টোপনি চিলমিলি হ'ব চকুৰ দৃষ্টি ঘূৰাই দিব কাণৰ শ্ৰৱণ ঘূৰাই দিব নাকৰ ঘ্ৰাণ ঘূৰাই দিব যিয়ে আপোনাক জিৰণি দিয়ে জিৰণিটো যিয়ে ৰখি থাকে গভীৰ নিদ্ৰাটো যিয়ে ৰখি থাকে সেইজনে ৰাতিপুৱা যেতিয়া টোপনি পাতল হ'ব আপোনাক আপোনাৰ ঘ্ৰাণ শক্তি শ্ৰৱণ শক্তি এই স্পৰ্শ কৰাৰ শক্তি সমস্তখিনি ঘূৰাই দিব সেইজনে পৰমাত্মা গতিকে যেতিয়া আপুনি হৃদয়ত পৰমাত্মাক এটা উজ্জ্বল পোহৰ হিচাপে দৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু সেই উজ্জ্বল পোহৰৰ মাজত এটি তিলৰ সমানকৈ বা সৰিয়হ গুটিৰ সমানকৈ আপুনি নিজৰ আত্মাক দৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু তেতিয়া আপোনাৰ চৈতন্য শক্তি জাগৃত হ'ব যেতিয়া আপোনাৰ গৰ্ব অহংকাৰ নাশ হ'ব সহ্য ধৈৰ্য বাঢ়িব দিব্য পুৰুষত আপুনি দিব্যনানীত পৰিণত হৈ আপুনি এজন দিব্য সেৱক হ'ব দিব্য ভাৱনাই ক্ৰিয়েট হ'ব আৰু তেতিয়া আপুনি দিব্য দৃষ্টি লাভ কৰিব আৰু সেই দিব্য দৃষ্টিত আপোনাৰ শৰীৰতে আকাশ পৃথিৱী জল জ্যোতি বায়ু ৰখা তল নদী নদ চৌপদ চতক চাৰিও বেৰ চাৰি চৌপাশ আকাশ পৃথিৱী জল অগ্নি সূৰ্য মিত্ৰ বৰুণ চৰাই চিৰিকটি সমস্তখিনিতে আপুনি ঈশ্বৰক দেখাব পাঞ্জাৱীতকৈ যে জিত দেখো তিত তো গুৰুজী ৰঞ্জিত সিঙে কৈছেগৈ যে য'ত দেখিছোঁ ততেই তুমি মানুহে প্ৰতি মানটো ধানে প্ৰতি কণ্ঠ টকা তুমি ক'ত নাই তুমিয়েই নিৰঞ্জন মানুহে প্ৰতি মনটো ধানে প্ৰতি কণ্ঠ টকা তেওঁ নথকাই একোৱে নাই সৰ্বত্ৰ বিৰাজমান সেইকাৰণে তাম নিৰঞ্জন কায়া তেওঁ সৰ্বত্ৰ বিৰাজমান আৰু তেতিয়া তেওঁ ভিতৰতে কিবা কৰিব এতিয়া ইয়াত কি কৈছে যে মান্য কৰি পাতিলা সূত্ৰক সত্ৰ তথা সৌনক প্ৰমুখ গুণে ভাগৱতৰ কথা পৰাশৰে ৩২,০০০ লৈ গুচি গ'ল ২৮ খৰচ থাকিল আৰু সূতক মান সন্মান কৰি তাত সত্ৰ পতা হ'ল এতিয়া সত্ৰ কি যি ঠাইত সাধু লোকে অৱস্থান কৰে সেই ঠাইকে সত্ৰ বোলে কয় সাধু লোকম অৱস্থিত স্থানম ইতি সত্ৰ এতিয়া সাধু গুণ সৎ অধীয়তে ইতি সাধু যিয়ে সত্যক আশ্ৰয় কৰে তেওঁৱে সাধু আকৌ পৰীক্ষিত কৰিছে সত্য কি কিমম সত্যম অস্তি তেতিয়া কৈছেগৈ যাৰ পৰিৱৰ্তন নাই যি অলৰচৰ যি সত্য শুদ্ধ সেইটো সত্য অৰ্থাৎ যাৰ পৰিৱৰ্তন নাই সেইটোৱেই শুদ্ধ আৰু সেই অপৰিৱৰ্তিত সত্যক যিয়ে আশ্ৰয় কৰে তেওঁৱেই সাধু আৰু সেই সত্যক আশ্ৰয় কৰা সৎ নিৰ্মল হৃদয়ৰ যিসকলে নিজৰ হৃদয়ক সৎ চিদানন্দ আনন্দগণ পৰম ব্ৰহ্মক আহ্বান কৰি চিত কৰিব পাৰে সৎ চিত আনন্দ যিজন সত্যত থাকে যিজন সৎ যিজন সত্যাচাৰী হয় যিজন মিথ্যাচাৰী নহয় যি বেবিচাৰ নকৰে যি নীতি এৰি অনীতিত নাযায় তেওঁৰ হৃদয়ত সৎচিদানন্দ আনন্দগণ পৰম ব্ৰহ্মই নিজে ধৰা দিয়ে আৰু সৎচিদানন্দ আনন্দগণ পৰম ব্ৰহ্মই ধৰা দিয়া সেই লোকসকলে সাধু সাধু লোকসকলে য'তেই একেলগে থাকে তাকেই সত্ৰ বুলি কোৱা হয় সত্ৰ মানে কেৱল আৰু এটা ভাঁজঘৰ এটা গা ঘৰ নাম প্ৰসংগ হয় ভাগৱত প্ৰসংগ হয় চাৰিফালে চাৰিহাতী অকল সেয়াই সত্ৰ নহয় য'ত সাধুসকল থাকে সেই সত্ৰ আজি এইখন এখন সত্ৰ সৎ অধীয়তে ইতি সত্ৰ হয় নাই গতিকে সৎ অধীয়তে ইতি যেনেকৈ সাধু যিয়ে সত্যত থাকে ঠিক সেনেকৈ কি কৈছেগৈ সৎ লোকম অৱস্থান ইতি সত্ৰ সাধুসকল য'ত থাকে সেইখনে সত্ৰ সেইকাৰণে কাক পাতিলে সূতক কি পাতিলে সত্ৰ পাতিলে সূতক মান্য কৰি পেলাই আৰু সুন্দৰকৈ ভাগৱত কথা তাত আলোচনা হ'ল আৰু সৌনকে এতিয়া কি কি নকৰিবলগীয়া কাম কৰিছিল এপলাইজ কৰিব অনুশোচনা কৰিব নকৰিব জানো যেনেকৈ আমাৰ বিয়াখন আৰম্ভ হোৱাৰ আগে আগে বিবাহৰ আচাৰ্যই দৰা আৰু কইনাক কি কৰে বাৰু ব্ৰহ্মচৰ্য আশ্ৰম শেষ হ'ল গাৰস্থ আশ্ৰমত তোমালোকে প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত তোমালোকে অনুশোচনা কৰা মৎসম পাতকি নাস্তি
তৎসমনাহি পাতকাম ইতি বিজ্ঞায়ে জনজ্ঞানতনা কুৰু এইবুলি বিষ্ণু পুৰাণত কৈছে। মাধৱ পুৰুষে শংকৰদেৱৰ অনুমতি লৈ অনুবাদ কৰিছে 134 নম্বৰ ঘোষা। মোৰ অসম পাপী লোক নাহিকে তিনি লোক তুমি সম নাহি পাপহাৰী ইজানি গোবিন্দ মুখ যেন জয় কৰিও ক তোৱা পয় কৰোঁ হয়। জ্ঞাতে অজ্ঞাতে আজিলৈকে যদি শাৰীৰিক মানসিকভাৱে কিবা উপায় মই নকৰিবলগীয়া কাম কৰিছিলোঁ, জ্যেষ্ঠজনৰ ওচৰত সমস্তখিনিৰ বাবে আজি মই অনুশোচনা কৰিছোঁ। হয় নাই? কিমান সুন্দৰ কথা কোৱা নাই জানো? ঠিক তেনেকুৱাকৈ অনুশোচনা এতিয়া কোনে কৰিব? শৌনকে কৰিব। স্বীকাৰ কৰিছে কোনে? শৌনকে। কি বুলি স্বীকাৰ কৰিছে? শৌনক বদতি শুনা মহামানী পৰম পাতকী কলি পাৰিলে হেন জানি, যে যুগবিলাক কল্পত ৰিপিট হৈ থাকে। পদ্মকল্প, শ্বেতবৰা কল্প, অৰ্থকল্প, এনেকৈ কল্পবোৰ ৰিপিট হৈ থাকে। আৰু সত্য গ'ল, ত্ৰেতা গ'ল, দাপৰ গ'ল, কলি আহিল। আৰু ঋষি সমস্তই লগ লাগি কলি যিহেতু আহিল, তেওঁলোকে ভাবিলে কলিৰ পাপে যাতে মনুষ্য গ্ৰাস নকৰক, তাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ পৰিত্ৰাণ বিচাৰি অগ্নিৰ উদ্দেশ্যে এটা যজ্ঞ আৰম্ভ কৰিলে। মানে তেওঁলোকে উমৈহতীয়া আলোচনা যে আমি যজ্ঞ এভাগ কৰোঁ, এই যজ্ঞ কৰিলে নিশ্চয় অগ্নি দেৱতা সন্তুষ্ট হ'ব, আৰু অগ্নি দেৱতা সন্তুষ্ট হ'লে কলিৰ যি পাপ অগ্নিয়ে তাক দাহন কৰিব। মানে কলি যি বেয়া গ্ৰাসৰ ভাৱনা তাক অগ্নিয়ে নাশ কৰিব। এতিয়া কলিক পৰীক্ষিতে বৰ দিছিল, মানে আশ্ৰয় দিছিল। এদিনাখন পৰীক্ষিতে নিজৰ সীমা নিৰীক্ষণ কৰি থাকোঁতে বৰ ধুনীয়া দীপলিপ ডেকা ল'ৰা এজন দেখিলে। তেতিয়া পৰীক্ষিতে মনে মনে ভাবিছে, গাভৰু ছোৱালী বাৰু ধুনীয়া দেখি, অপেশ্বৰীবিলাক বোলে আৰু ধুনীয়া, যিবিলাকে বোলে নাচি বাগি গান গাই দিলে বোলে ঋষিমুনিবিলাকৰতো কৈছে, বোলে ডেকা ল'ৰানো ইমান ধুনীয়া থাকেনে? নিজৰ গাটোতে চিকুট মাৰি দিছে। ভালকৈ চাইছে, হয়তো এইটো কোনো গাভৰু ছোৱালী নহয়, ডেকা ল'ৰা, ইমান ধুনীয়া। তাৰপিছত মানে এওঁ কোনোবা মায়াবী নহয়তো। তাৰপিছত পৰীক্ষিতে কাষ চাপিছে, হেৰা ধুনীয়া ডেকা ল'ৰা, তোমাৰ পৰিচয় দিয়া। মই মোৰ পৰিচয় দিম, কিন্তু তাৰ আগতে আপুনি কওক মোক কোনো যাতে অপকাৰ নকৰে। লগে লগে পৰীক্ষিতে গম পালে ই মায়াবীয়ে হয়, কাৰণ নহ'লে সি আগত এনেকৈ কণ্ডিশ্যন নাৰাখে, চুক্তি কৰিছে যে মোক আপুনি অপকাৰ নকৰিব। তেতিয়া বাদ্যই বহুত চিন্তা কৰি ক'লে, বাৰু মোৰ ৰাজ্যৰ প্ৰজাৰ যদি অমংগল নহয় তেতিয়াহ'লে মই তোমাৰ অপকাৰ নকৰোঁ। বোলে আপোনাৰ ৰাজ্যৰ প্ৰজাৰ বাদেই দিয়ক, মই নিজে ইচ্ছাকৃতভাৱে মই কাৰো অমংগল নকৰোঁ, কিন্তু কোনোবাই যদি শাল খান্দি ঘৰিয়াল মাতি আনে মোৰ তাত দুখ কি? কোনোবাই যদি শাল খান্দি ঘৰিয়াল মাতি আনে, হয়নে? বাপেকে যদি আৰু মুখত চুৰত তুলি পেলাই যদি কয় এয়া বৰ বেয়া বস্তু দেই বাবাহঁত, নাখাবি দেই, কিন্তু মতা মানুহক এটা নিচা লাগে, আমি খাই পালোঁ কিবা কিবি এৰিবও নোৱাৰোঁ, কিন্তু তহঁতে কিন্তু নাপাবি দেই। দুদিনমান পিছত পাকঘৰৰ পৰা জগ আৰু গিলাচ নহ'ব, আলমাৰীৰ পৰা বাপেকৰ মডল বটল নহ'ব, আৰু বাপেকৰ কোট চাৰ্টৰ পৰা চিগাৰেটৰ পেকেট নহ'ব। বাপেকে গৈ পেলাই মাকক সুধিব, হেৰা ল'ৰা ক'ত? বোলে আছিলতো এইমাত্ৰ। বোলে ক'ত গ'ল? বোলে পাকঘৰৰ এফালেদি পিছফালে বাৰীলৈকে গৈছে। বোলে কি হ'ল? এই আলমাৰীৰ পৰা বটল এটা নাই, কোটৰ পকেটৰ পৰা চিগাৰেট এটা পেকেট এটা নাইকে। অঁ মোৰো কিবা কিবি নাই পাকঘৰত, তোমাৰ আকৌ কি হেৰাল? বোলে মোৰ সেই পাকঘৰৰ পৰা নতুন গিলাচ আপুনি যে আৰ্মিৰ কেণ্টিনৰ পৰা সেয়া দুটামান নাই, আৰু জগ এটা নাই। কিমান সময় হ'ল? 1 ঘণ্টামান হ'ল। বাপেক আৰ্মিত কাম কৰিছিল, গৈ পেলাই বাপেকক পুতেকক গৈ পেলাই কলৰ গুৰিত পালেগৈ, নতুনকৈ লোৱা মালভোগ কলডাল থোপ মেলিছেগৈ, জীয়েকক ধনী হওঁতে ৰুইছিলেগৈ। বোলে বাবা তই কি কৰি আছ? সি মাজে মাজে হিন্দী কয় নিচা হ'লে পুতেকে, আৰু বাপেকে হিন্দী কয়, আৰ্মিত শিকিছে। বেটা তুম কিয়া কৰ ৰহে হো? पिताजी ने क्या कहूँ, मैं बुराई को खत्म कर रहा हूँ। बोले ये मत, तो ये शराब तो बहुत बुराई चीज है, इसको पीने से ही खत्म होगा। उल्टा बुझिली राम। গতিকে এই মদৰ চিগাৰেট যদি নাখাওঁ কেনেকৈ শেষ হ'ব? এইটো খাবই লাগিব। গতিকে মই শেষ কৰি আছোঁ, কাৰণ বাপেকে কি কৈছে, আমি যি খালোঁ খালোঁ তহঁতি নাখাবি, হয় নাই? উপদেশতকৈ আহি গ'লে বাপেকে যেতিয়া ধৰিছে পুতেকে কিডাল নহ'ব, হয়নে? তে ভাবকচোন। গতিকে আগৰ গৰু যিফালে যায় পিছৰ গৰু সিফালে যায়। গতিকে পৰীক্ষিতে শুকক ক'লে, শুকেও তাকেই ক'লে, বোলে শাল খান্দি ঘৰিয়াল যদি মাতি আনে তাত মোৰ কি দুখ? মহাৰাজ বাঘক ধৰিবলৈ কি লাগে?
বোলে ছাগলীৰ পোৱালি, বোলে ঠিক কৈছে। গতিকে ছাগলীৰ পোৱালিক পিঞ্জৰাত সোমাই দিয়া হয়, ছাগলী পোৱালিৰ বেবনী শুনি পেলাই বাঘে ৰ'ব নোৱাৰি পেলাই ছাগলী পোৱালিক ধৰিব আহোঁতে পিঞ্জৰাত সোমাই যায়, হয় নাই? ছাগলী পোৱালিটোৰ বেচাৰা একো দুখ নাছিল, কাৰণ সি খাব পালেও চিঞৰিব, নেপালেও চিঞৰিব, আৰু 2 টোপালমান পিঠিত বৰষুণ পৰিলেহে গোটেই পৃথিৱীখন যেন বানপানীত ডুবল, কেনেকৈ চিঞৰিব? ছাগলী দৌৰা বৰষুণ বুলি নকয় জানো? গতিকে তাততো ছাগলী পোৱালিৰ দুখ নাছিল। এনেকৈ কৈছে, মহাৰাজ মই ঈশ্বৰৰে অংশ, যিয়ে নীতি এৰি অনীতি যায়, কথা এৰি অকথা কয়, খাদ্য এৰি অখাদ্য ভঞ্জন কৰে, শৃংখলাবদ্ধতা এৰি পেলাই মানে সংস্কাৰ এৰি ব্যভিচাৰ কৰে, তাকেই মই ধৰিম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি